নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা ঢকুৱাখানা মহকুমাৰ সোৱণশিৰিৰ বগম চিকিৎসালয়ত অসম আৰোগ্য মন্দিৰৰ উপলক্ষে সম্পূৰ্ণ হৈ যায় ৰাষ্ট্ৰীয় মূল্যায়ন নিউজ নাওৰ এক ৰিপৰ্ট ঢকুৱাখানা মহকুমাৰ সোৱণশিৰিৰ বগম চিকিৎসালয়ত অসম আৰোগ্য মন্দিৰৰ উপলক্ষে সম্পূৰ্ণ হৈ যায় ৰাষ্ট্ৰীয় মূল্যায়ন উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ভিত্তিত মূল্যায়ন হোৱা চিকিৎসালয়খনত দিল্লী আৰু বিহাৰৰ পৰা দুজন ৰাষ্ট্ৰীয় পৰ্যবেক্ষক আহি গুণ সম্পন্ন সম্প্ৰদায়ৰ মাজত সম্পৰ্ক কেনে ৰোগীৰ মাজত কেনে ধৰণৰ সম্পৰ্ক আছে কি সেৱা আগবঢ়াইছে সকলো বিশ্লেষণ কৰে উক্ত তথ্যৰ ভিত্তিত ৰাষ্ট্ৰীয়ভাৱে পৰ্যবেক্ষকে মূল্যাংকন প্ৰদান কৰিব ৰাষ্ট্ৰীয় পৰ্যায়লৈ চিকিৎসালয়খনে উন্নয়ন সাধন হ'বলৈ যিবোৰ নীতি নিয়ম মানি কাম কৰিব লাগে সকলোখিনি কৰাৰ পিছত এই আৰোগ্য মন্দিৰ অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছিল পৰ্যবেক্ষণৰ অন্তত চিকিৎসালয়খনৰ চিকিৎসকগৰাকীয়ে এই মূল্যায়নে উন্নয়ন লাভ কৰিব বুলি জানিবলৈ দিয়ে এই অনুষ্ঠানটো মানে আমাৰ নেশ্যনেল লেভেলৰ এছেছমেণ্ট হৈছিলে আৰু আমাৰ দিল্লীৰ পৰা বিহাৰৰ পৰা দুজন এছেছৰ আহিছিলে এই অনুষ্ঠানটো কেনেকুৱা ইয়াত কি কোৱালিটি ছাৰ্ভিচ পায় পাব্লিকৰ লগত আমাৰ কেনেকুৱা ৰিলেশ্যন কমিউনিটি ফিডবেক কি আৰু পেচেণ্টৰ লগত আমাৰ বিহেভ কি তাৰ উপৰি আমি কি ছাৰ্ভিচ দিছোঁ সেইখিনি বিষয়ত তেওঁলোকে এনালাইচিছ কৰিলে এনালাইচিছ কৰি পেলাই তেওঁলোকে ভালেই পাইছে আৰু তাৰ ওপৰত ভিত্তি কৰি আমাক এটা স্ক'ৰ দিব যিটো নেশ্যনেল লেভেলৰ স্ক'ৰ হয় গতিকে আৰু সেইটো কৰি পেলাই আমি নেশ্যনেল লেভেললৈ এই চেণ্টাৰটো মানে উন্নীতকৰণ কৰিলোঁ বুলি আমি কৰিম বুলি আশা ৰাখিলোঁ আৰু সেইটো উদ্দেশ্য আগত ৰাখি আমি অনলাইনত আপলোড কৰিছিলোঁ অনলাইনত আপলোড কৰাৰ পাছত এই চেণ্টাৰটো ডিষ্ট্ৰিক্টত এপ্ৰুভ হ'ল ডিষ্ট্ৰিক্টৰ পাছত আপোনাৰ ষ্টেটত এপ্ৰুভ হ'ল ষ্টেটত এপ্ৰুভ হোৱাৰ পাছত আমাৰ এইটো চেণ্ট্ৰেল এপ্ৰুভমেণ্টৰ কাৰণে আজি এছেছমেণ্ট হৈ গ'ল জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও